নমস্কাৰ বিদ্যা কোচিং কিতাপবোৰৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম আমি আগৰ ক্লাছত পাৰ্সোনালিটি অৰ্থাৎ ব্যক্তিত্বৰ বিষয় অধ্যয়ন কৰিছো কিন্তু ইয়াৰ কিছুমান থিওৰিজ আছে সো এই থিওৰিজ বিলাকৰ বিষয় আজি আমি অধ্যয়ন কৰিবলৈ আগবাঢ়িছো ঠিক আছে সো ক্লাছটো শেষলৈকে যদি চাই আপোনালোকৰ কাৰণে লাভ হ'ব বুলি মই ভাবো ওকে আমি আৰম্ভ কৰিছো ব্যক্তিৰ ব্যক্তিত্ব আৰু থিওৰিটা নাম হ'ব কি ব্যক্তিত্ব বিশেষত্বৰ কিছুমান থিওৰিজ ঠিক আছে থিওৰিজ ওকে পাৰ্সোনালিটি ট্ৰেট থিওৰি সো ট্ৰেট কি হয় টাইপ কি হয় বিলাকৰ বিষয়ে মই কম বাৰু ঠিক আছে সো আমি আগবাঢ়োচোন সো আমি চাইছিলো আগত পাৰ্সোনালিটি ব্যক্তিত্ব ওকে পাৰ্সোনালিটি মই অকমান আওৰাই আনো ঠিক আছে পাৰ্সোনালিটি সো মানে কি ব্যক্তিত্ব ব্যক্তিত্ব বিহেভিয়াৰ চাই পেলাই গম পাওঁ হয়নে বিহেভিয়াৰ চাই পেলাই গম পাওঁ কিছুমান আমি তাত ৰিলেটেড বহুতখিনি বস্তু পঢ়িছিলো যে পাৰ্সোনালিটি কেনেকৈ ডিপেন্ড কৰে বা কেনেকৈ ডেভেলপমেন্ট হয় পাৰ্সোনালিটি হয়নে সো বয়স অনুযায়ী কি হয় তো গোটেইখিনি আমি পঢ়িলো আচ্ছা এতিয়া কথা হ'ল এই আমি আজি কি পঢ়িম গম পাম এই পাৰ্সোনালিটি মানে এপ্ৰোচেছ দৃষ্টিভংগী সকলোৰে বেলেগ বেলেগ ঠিক আছে সো পাৰ্সোনালিটি মানে মেজাৰ কৰাৰ কিছুমান দৃষ্টিভংগী সকলোৰে বেলেগ বেলেগ এই দৃষ্টিভংগী ইয়াত এপ্ৰোচ বুলি কৈছে ঠিক আছে সো এপ্ৰোচ অফ পাৰ্সোনালিটি বা এপ্ৰোচেছ অফ পাৰ্সোনালিটি মানে দৃষ্টিভংগীসমূহ ব্যক্তিত্বৰ দৃষ্টিভংগীসমূহ কেনেকুৱা তাৰ কাৰণে কিছুমান টাইপ আছে কিছুমান থিওৰিজ আছে ঠিক আছে সো আমি থিওৰিজৰ বিষয়ে আজি ক্লাছ আলোচনা কৰিম ওকে তাৰমানে মই সিম্পলি যদি আকৌ এবাৰ কওঁ যে পাৰ্সোনালিটি মেজাৰ কৰা ঠিক আছে কিছুমান কি আছে মানে প্ৰকাৰ আছে ঠিক আছে তাৰ কিছুমান তোমাৰ টাইপ আছে তোমাৰ কিছুমান ট্ৰেট আছে আমি হেখিনি পাছলৈ গম পাম ওকে সো মেজাৰ কৰিবৰ কাৰণে কি হয় মানে কিছুমান মানে হিউমেনৰ বিহেভিয়াৰ চাই পেলাই বা তেওঁ মানে কিছুমান গুণ চাই পেলাই আমি ক'ব পাৰো যে জন কি ধৰণৰ ব্যক্তি হয় সো এইবিলাক মই কোৱা কথা এইবিলাক কিছুমান সাইকোলজিষ্টৰ কোৱা কথা ঠিক আছে সো সাইকোলজিষ্ট আমাৰ এতিয়া আমি যিজনৰ বিষয়ে পঢ়িব গৈ আছো ফাৰ্ষ্টতে সো সেইজনী কৈছে ব্যক্তিত্ব নিৰূপণ কৰাৰ কাৰণে কেইটামান আমাক ভাগ দিছে ঠিক আছে কেইটামান থিওৰি দিছে আৰু তেওঁ এটা ফাৰ্ষ্ট এজন মানুহৰ বিষয়ে চাম তেওঁ এটা দিছে তত্ত্ব দিব বা থিওৰি দিব আৰু থিওৰিটোত কিছুমান কি থাকিব আমাৰ মানে টাইপ থাকিব সো টাইপ বিলাকত আমি গম পাম যে আচ্ছা এইজন যদি এইটো গুণ হয় তেওঁ মানে এইটো ব্যক্তিত্ব মানে অধিকাৰী হয় তেওঁ ধৰ মানে যদি এইটো গুণ থাকে তেওঁ এই ধৰণৰ ব্যক্তি হয় ঠিক আছে সো এই ধৰণৰ সো সিম্পলি ক'ব গ'লে ট্ৰেট ওকে ট্ৰেট আৰু তোমাৰ টাইপ ওকে সো আজি আমি কিছুমান থিওৰি চাম যে থিওৰি তোমাৰ ট্ৰেট বুলি কোৱা হ'ব ট্ৰেট থিওৰি ওকে ট্ৰেট মানে কিছুমান চাৰ গুণ ওকে সো গুণৰ ওপৰত কিছুমান কি হৈছে থিওৰি বা তত্ত্ব দিছে যে যদি এইগিটা গুণ থাকে ব্যক্তিজনৰ তেতিয়া হলে তেওঁ পাৰ্সোনালিটি এই ধৰণৰ হয় ঠিক আছে সো সিম্পলি কথাটো আমি বুজি পালো পাৰ্সোনালিটি ট্ৰেট থিওৰিজ কি হ'ব তাৰ ব্যক্তি বিশেষত্বৰ কিছুমান কি হ'ব মানে ক্যাৰেক্টাৰিষ্টিক্স সো এইটো মই গুণ বুলি নকয় তো মই বিশেষত্ব বুলি বা মই ক্যাৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰো হয়নে characteristics okay so কি হ'ব কিছুমান characteristics চাই পেলাই আমি ব্যক্তিৰ পাৰ্সোনালিটি আমি কি মেজাৰ কৰিব পাৰো আৰু সেই মেজাৰ কৰাৰ আজি এটা থিওৰি দিছে সো তোমাৰ হৈ গ'ল কি তোমাৰ ট্ৰেট থিওৰি ঠিক আছে সো কিছুমান বিশেষত্ব থকা থিওৰি মানে সেই বিশেষত্ব কিটা গম পালে আমি ব্যক্তিত্বৰ মানে ব্যক্তিজনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰিম সিম্পল ওকে সো আমি আৰম্ভ কৰিছো সোৱা সো মই আগতে কৈ দিও যে আমাৰ যেটো এপত আমাৰ যেটো কোৰ্স চলি আছিল 799 ৰ প্ৰাইসটো এতিয়া ড্ৰপ হৈ গ'ল 599 হৈ গ'ল যদি কোনোবাই এতিয়া যদি লব খোজে খুব কম সময়তে তেওঁলোকে গৈ পেলাই ৰিভিজন কৰিব পাৰিব 5000 প্লাস জিকে এমসিকিউজ ৰ লগতে মানে জিকে জিএস গুতে তোমাৰ আৰ্ট এন্ড কালচাৰ 5000 এমসিকিউজ থাকিব প্লাস তোমাৰ কিব 600 ৰ ওচৰা-ওচৰি বা 600 প্লাস তোমাৰ কি পেডাগজি এমসিকিউজ পাব ঠিক আছে পেডাগজি এমসিকিউজ ৰ লগতে পেডাগজি নোটস আৰু আমাৰ স্লাইডৰ যিবিলাক নোটস হেখিনি থাকিব লগতে আমাৰ ভিডিও লেকচাৰছ মানে গোটেইখিনি সিৰিয়ালি এপত আপলোড থাকিব ঠিক আছে সো আপোনালোকে যদি পাৰে কোৰ্সটো লৈ লব ওকে আমি আৰম্ভ কৰিছো সো পাৰ্সোনালিটি ট্ৰেট থিওৰি the study of personality ব্যক্তি যেতিয়া ব্যক্তিত্ব অধ্যয়ন কৰিম encompasses various approaches তো বেলেগ বেলেগ দৃষ্টিভংগী দেখা যাব ঠিক আছে সো ব্যক্তিত্ব যেতিয়া আমি চাব যাও সো সবৰে চকুৰে বেলেগ বেলেগ ধৰণে চাব ঠিক আছে approaches কি বেলেগ বেলেগ হ'ব each offering unique insights into understanding human behavior and individual difference আৰু প্ৰতিজনে কি বৰ্তমান বেলেগ বেলেগ অন্তৰ্দৃষ্টি বা বেলেগ বেলেগ পাৰ্থক্য দেখুৱাব যে মই এই ধৰণে চাইছো যে এইটো হলে এইটো হ'ব বা বেলেগ এজনে ক'ব যে নহয় এই ধৰণৰ পাৰ্সন বা ইন্ট্ৰোভাৰ্ট বা এক্সট্ৰোভাৰ্ট হলে মানে এইটো হয় আমুকটো হয়নে সো সেই কাৰণে কি হয় তোমাৰ কি হ'ব ইয়াত যেতিয়া আমি ষ্টাডি কৰিম পাৰ্সোনালিটি তেতিয়া বেলেগ বেলেগ মানুহৰ পৰা বেলেগ বেলেগ দৃষ্টিভংগীৰ পৰা বেলেগ বেলেগ ধৰণৰ কি আহিব তোমাৰ মানে কি আহিব তোমাৰ মেজাৰমেন্ট আহিব বা বেলেগ ধৰণৰ থিওৰি আহিব ঠিক আছে সো তাৰপৰা কি হৈছে যে ট্ৰেট থিওৰি সো ট্ৰেট থিওৰিটো এটা কি হয় এটা মোষ্ট ওয়াইডলি ষ্টাডিড এটা থিওৰি হয় সবা
personality trait theory is one of the most widely studied approaches to understanding personality ঠিক আছে সো মই কলো যে অকমান আগত যে ব্যক্তিৰ ব্যক্তিত্ব চাবৰ কাৰণে বা মেজাৰ কৰিবৰ কাৰণে বহুত ধৰণৰ তত্ত্ব আগবঢ়াব বহুত ধৰণৰ দৃষ্টিভংগী দিব এপ্ৰোচেছ দিব ঠিক আছে তাৰমানে কি পাৰ্সোনালিটি এপ্ৰোচ সেইকাৰণে আমি গম পালো যে কি পাৰ্সোনালিটি এপ্ৰোচ কি পালো স্যাৰ পাৰ্সোনালিটি এপ্ৰোচ ডান ওকে স্যাৰ পাৰ্সোনালিটি এপ্ৰোচেছ ঠিক আছে এইটো হ'ল তোমাৰ মেইন টাৰ্ম ওকে মেইন টাৰ্ম পাৰ্সোনালিটি এপ্ৰোচেছ ঠিক আছে সো বিভিন্ন মানুহে তোমাৰ বিভিন্ন কি দিব এপ্ৰোচেছ দিব ঠিক আছে এই এপ্ৰোচেছ বিলাকৰ ভিতৰত দৃষ্টিভংগী বিলাকৰ ভিতৰত এটা পাইছে বোলে ট্ৰেট থিওৰি এটা কি পাইছে বোলে স্যাৰ ট্ৰেট থিওৰি পাইছে এই ট্ৰেট থিওৰিটো বোলে ওয়াইডলি একসেপ্টেড হয় ঠিক আছে ওয়াইডলি একসেপ্টেড হয় কি স্যাৰ থিওৰি যাৰ দ্বাৰা এজন ব্যক্তিৰ গুণৰ ওপৰত বা বিশেষত্বৰ ওপৰত এজন ব্যক্তি কি হ'ব তোমাৰ বিশেষত্বৰ ওপৰত বিশেষত্বৰ ওপৰত ঠিক আছে বিশেষত্বৰ ওপৰত কি কৰিব পাৰি বোলে পাৰ্সোনালিটি বোলে নিৰূপণ কৰিব পাৰি বা মিজাৰ কৰিব পাৰি ঠিক আছে না কি কৰিব পাৰি স্যাৰ মিজাৰ কৰিব পাৰি ডান ওকে স্যাৰ ডান okay so what is trait so amar thai goise ঠিক আছে okay it focuses on identifying কি কৈছে it focuses on identifying measuring and categorizing the stable characteristics that influence individual behavior and thoughts here are some key aspects of personality trait theory okay so college amar gute personality measure kora jikhini manuhor drishti beleg dise opinion dise done okay so he gute khini bhitor measure ba widely accepted thik ase ba widely studied approach eta hoy gol je hetu hol trait theory done okay personality trait theory gol eta widely studied approach eta drishti hoy jitu ki hoy প্ৰায় বিলাক মানুহ একসেপ্ট কৰে ওকে যা আন্ডাৰ কি থাকে যি কাৰ ওপৰত ফোকাস কৰে এটা চিনাক্তকৰণ মিজাৰ কৰা ব্যক্তিত্ব মিজাৰ কৰা এন্ড ক্যাটেগৰাইজ বা ভাগ কৰি দিয়া যেজন খঙাল মানুহ এজন মৰমিয়াল মানুহ এজন ইন্ট্ৰোভাৰ্ট এজন এক্সট্ৰোভাৰ্ট তেনেকে যাতে আমি ক্যাটেগৰাইজ কৰিব পাৰো ওকে দা ষ্টেবল ক্যাৰেক্টাৰ যি বিলাক ক্যাৰেক্টাৰিষ্টিক্স মানুহৰ কি হয় একেবাৰে থাকে বহুত দিনলৈকে থাকে যদি একো ইনফ্লুয়েন্স নহয় ঠিক আছে ধৰি লোৱা এজন বহুত হাঁহিমুখীয়া মানুহ ঠিক আছে তেওঁ জীৱনত এটা বহুত ডাঙৰ কিবা এটা ইনসিডেন্ট নঘটালৈকে তেওঁ কি হ'ব সেই হাঁহিমুখীয়া পাৰ কৰিব ঠিক আছে তেওঁ সৰু কথাটো হাঁহিব বা তেওঁ ধেমেলীয়া হ'ব ঠিক আছে তেওঁ ধেমেলীয়া হ'ব কিন্তু সেই যে ধেমেলীয়া যেটো গুণ বা সকলো জায়গা তেওঁ হেটো যে মানে ষ্টেবল হয় ন হেতু মানে লং লাস্টিং যেটো এটা গুণ হয় বা ক্যাৰেক্টাৰ হয় ঠিক আছে বা ট্ৰেট হয় সো হেবিলাক তোমাৰ কি বুলি ক'ব ষ্টেবল ক্যাৰেক্টাৰিষ্টিক বা ষ্টেবল ট্ৰেটস হ'ব না ওকে সো হেবিলাকৰ পৰা আমি নিৰূপণ কৰি বা সেই ষ্টেবল ক্যাৰেক্টাৰ বিলাক আমি লৈ পেলাই ব্যক্তিজনৰ বিহেভিয়াৰটো গম পাওঁ বা ব্যক্তিজনে কিমানকে ভাবিব পাৰে তেওঁৰ থটস বিলাক আমি কি কৰিব পাৰো আমি ভাবিব পাৰো বা এইবিলাক ইনফ্লুয়েন্স কৰে কাৰ ইন্ডিভিজুৱেল বিহেভিয়াৰ ঠিক আছে ওকে তাৰমানে সেই ষ্টেবল ক্যাৰেক্টাৰটো যদি খঙাল মানুহ এজনৰ কি হয় হেতু এটা ক্যাৰেক্টাৰ হয় সো এই ক্যাৰেক্টাৰটো সেই মানুহজনক কি কৰিব তোমাৰ বিহেভিয়াৰ আৰু থটস বিলাক কৰিব তোমাৰ ইনফ্লুয়েন্স কৰিব ঠিক আছে ওকে সো হিয়াৰ আৰ সাম এসপেক্টস of trait theory so trait theory মানে আমাৰ starting দশক আৰু একো পাজল নাই নহয় হ'ব ওকে so trait theory মানে what is trait কি হয় traits are consistent patterns in the way individual think feel and behave they are considered relatively stable over time and across different situations okay so কৈছে যে trait মানে হেবিলাক কি হয় তোমাৰ বিশেষত্ব হয় যিবিলাক বিশেষত্ব ব্যক্তিজনে যি ধৰণে ফিল কৰে যি ধৰণে থিংক কৰে যি ধৰণে বিহেভ কৰে হেবিলাক কি হয় এটা ব্যক্তি বিশেষত্ব থাকে হয়নে সো বুলে কিছু মানুহ বুলে বহুত বেছি ভাবি আছে বা থিংকিং কৰি আছে হয়নে সো এবিলাক কি হ'ব তোমাৰ বহুত বেছি তোমাৰ কি হ'ব they are considered relatively stable over time and across different situation oh hello okay sorry ঠিক আছে so কি হ'ব in the way individual think or হেবিলাকে হল তোমাৰ কি trait okay trait they are considered relatively stable over time and across different situation ঠিক আছে আৰু যিবিলাক trait কথা কৈছে যিবিলাক গুণ বা যিবিলাক তোমাৰ character ঠিক আছে বা যে তোমাৰ বিশেষত্ব এই বিশেষত্ব বিলাক কি হয় বুলি কৈছে এই বিশেষত্ব বিলাক বিলে মানুহ এজনৰ জীৱনত কি হয় বহুত দীঘলীয়া সময়ৰ কাৰণে কি হয় থাকে ঠিক আছে হেল্ল আজি এক্সাম দিলু সব কৈ পাৰিলা হেল্ল সব হল নে আজি শুদ্ধ হেল্ল মই তোমাক আৰু অলপ পাছত ফোন কৰি আছো ৰবা ঠিক আছে ঠিক আছে মই ফোন কৰি আছো ওকে traits are কি হয় তোমাৰ মকলু যে এখিনি কিছুমান গুণ হয় যিখিনি বা যিখিনি বিশেষত্ব যিখিনি বহুত লং টাৰ্মৰ কাৰণে ব্যক্তি এজনৰ লগত থাকে ঠিক আছে ওকে আৰু হেবিলাক কি ষ্টেবল হয় আৰু ওভাৰ টাইম যি কোনো সিচুৱেশনত কি হয় এক্ৰছ ডিফাৰেন্ট সিচুৱেশন সেম থাকি যায় ঠিক আছে হেবিলাক হল তোমাৰ trait ওকে স্যাৰ trait
ট্ৰেড থিওৰি কি হয় এতিয়া চাম আমি মেইন জেগাত আমি এতিয়াহে প্ৰৱেশ কৰিছো ঠিক আছে ওকে ট্ৰেড থিওৰি প্ৰপ'জ কৰিছিলে কোনে জৰ্ডন এলপৰ্ট বা গৰ্ডন এলপৰ্ট যি কৈ লোৱা Jordan Elport was a prominent psychologist who made significant contribution to the field of personality psychology. ঠিক আছে ব্যক্তিত্ব যে তোমাৰ কি বুলি কয় মনোবিজ্ঞান okay particularly through his development of trait theory. Elport's approach emphasized the uniqueness of individuals and the importance of understanding personality trait as a way to comprehend human behavior. So মই কলো যে অকমান আগত কি ব্যক্তি বিশেষত্ব ঠিক আছে এইবিলাক তোমাক কোৱা মনোবিজ্ঞানৰ পাৰ্ট হৈ গল okay ব্যক্তি বিশেষত্বটো আমি নিৰূপণ কৰিব মানে সকলোৱে বিচাৰি আছে তাৰে বহুত ধৰণৰ এপ্ৰোচেছ দিছে মই এনে ক'ব খুজিছো ওকে তাৰ মাজতে এজন হল তোমাৰ কোন এলপৰ্টে ক'লে জানাই মই এনেকৈ ভাবিছো যে ব্যক্তিত্ব আমি এটা মই থিওৰি মাজে দিছো ঠিক আছে সো থিওৰিত এনেকা নকা কিছুমান গুণ আছে বা ট্ৰেড আছে বা বিশেষত্ব আছে এই ট্ৰেড বিলাক যদি মিলি যায় বা এই ট্ৰেড যদি এজন ব্যক্তি আছে তেন্তে এই ব্যক্তিজন এনেকুৱা ধৰণৰ হ'ব ঠিক আছে আৰু হেতু কি হল তোমাৰ হে এপ্ৰোচটো কি হল হে দৃষ্টিভংগীটো কি হল ওয়াইডলি একসেপ্টেড হল বা ওয়াইডলি চলা এটা কি হল তোমাৰ এপ্ৰোচ হৈ গল ঠিক আছে ওকে সো তেওঁ এটা ডেভেলপ কৰিলে যে ইউনিক এটা তেওঁ তৰিকা এটা মেথড ডেভেলপ কৰিলে যাৰ দ্বাৰা কি কৰিব পায় আন্ডাৰষ্টেণ্ড কৰিব পায় ব্যক্তিৰ পাৰ্সোনালিটি ঠিক আছে আৰু হিউম্যান বিহেভিয়াৰ ডান ওকে স্যাৰ এটা আমি কি চাম তা পাছলে যাম সো ট্ৰেড থিওৰি কি আছে চোৱা এই ট্ৰেড থিওৰিটো কি কইলে এলপৰ্ট ক্যাটেগৰাইজ ট্ৰেড into three main types ঠিক আছে তে যে থিওৰিটো যে দিলে সো থিওৰিটো কয় যে মই তিনি ভাগত ভাগ কৰিছো কি ভাগত তিনি ভাগত থিওৰিটো মই তিনি ভাগত ভাগ কৰিছো ওকে তিনিটা ভাগ কৰি দিলে সো কলে যে মই টাইপত ভাগ কৰি দিম থিওৰিটো যে এই কেটা মানে ট্ৰেড কেটা মানে ঠিক আছে সো যিটা তোমাৰ কি হয় মানে গুণ ওকে এই গুণ বিলাক বলে মই তিনি ধৰণৰ ভাগ কৰিছো থ্ৰী টাইপছৰ গুণ থাকিব লাগিব ওকে তাৰে প্ৰথমটো কলে কাৰ্ডিনেল ট্ৰেটস কাৰ্ডিনেল মানে কি মুখ্য বৈশিষ্ট্য মেইন ক্যাৰেক্টাৰিষ্টিক্স মুখ্য বৈশিষ্ট্য সেকেন্ড হল তোমাৰ সেন্ট্ৰেল মানে কি তোমাৰ কেন্দ্ৰীয় ওকে সেন্ট্ৰেল ওকে কেন্দ্ৰীয় বা সেন্ট্ৰেল ওকে তাৰ সেকেন্ডাৰী তাৰ মানে কি গৌণ মানে গম পোৱা নে গৌণ মানে যিটো মুখ্য নহয় হেতু হল গৌণ ঠিক আছে প্ৰাইমাৰী নহয় হেতু হল তোমাৰ কি সেকেন্ডাৰী হেতু হল গৌণ ওকে স্যাৰ এই তিনটা ট্ৰেড মানুহৰ মাজত থাকিব লাগিব ঠিক আছে সো এই তিনটা ট্ৰেড কি বস্তু কাৰ্ডিনেল ট্ৰেড মানে কি ব্যক্তি কোনবোৰ গুণক কাৰ্ডিনেল ট্ৰেড বুলি কয় বা কাৰ্ডিনেল ক্যাৰেক্টাৰিষ্টিক্স বুলি কয় বা ব্যক্তি কোনবোৰ গুণক বা কোনবোৰ তোমাৰ ট্ৰেডক বা কোনবোৰ বিশেষত্বক সেন্ট্ৰেল ট্ৰেড বুলি কয় কোনবিলাকক সেকেন্ডাৰী ট্ৰেড বুলি কয় সেই বিষয়ে আমি চাই লওঁ সো প্ৰথম কথা আহিলে আমাৰ কাৰ্ডিনেল ট্ৰেড সো আখৰবিলাক বেছি সৰু হৈছে একো নাই বাৰু মই পিডিএফ সমূহ এনো আপলোড দি দিম ওকে সো কাৰ্ডিনেল ট্ৰেড এক সেকেন্ড ওকে সো কাৰ্ডিনেল ট্ৰেড কি হ'ব তোমাৰ এটা কি হ'ব স্যাৰ প্ৰাইমাৰী মানে এটা কি হ'ব তোমাৰ মেইন মুখ্য এটা কি হ'ব মুখ্য একদম ইম্পৰ্টেন্স এটো দিবই লাগিব ঠিক আছে ওকে কাৰ্ডিনেল ট্ৰেটস আৰ ডমিনেন্ট ক্যাৰেক্টাৰিষ্টিক্স that fully define an individual's personality এজন ব্যক্তিত্বক সম্পূৰ্ণৰূপে দেখুৱা যিবিলাক গুণ এবিলাক বহুত বেছি নহয় এটা বা দুটা থাকিব আৰু বহুত দিনৰ চেষ্টা ফলত এবিলাক গুণ আহে ঠিক আছে তাৰ মানে ব্যক্তিজনক যিটো গুণ বা যিটো বিশেষত্বৰ বাবে চিনি পায় ঠিক আছে ধৰি লওক মই টিচাৰ এজ এ টিচাৰ মোক কোনো চিনি নাপায় কিন্তু এজ এ বেয়া কথা কোৱা মানুহ মোক সবে চিনি পায় For example, okay. So teacher, more teaching ki, more video ki, more motivational speech ki, more অবদান ki, more contribution ki, হেবু কোনো গম নাপায় ঠিক আছে কিন্তু মোৰ যিখিনি বেয়া কথা বা যিখিনি মোৰ থিংকিং যিখিনি মোৰ বিহেভিয়াৰ যিখিনি মোৰ আচৰণ এজ এ টিচাৰ ইন ফ্ৰন্ট অফ দা ষ্টুডেন্টস যিখিনি মোৰ আচৰণ যিখিনি মোৰ টকিং ষ্টাইল ঠিক আছে যিখিনি মোৰ বিহেভিয়াৰ ওকে সেইখিনি কাৰণে মোক সবে চিনি পায় ডান সো এটা কথা হল যে সেই মানুহজনৰ ডমিনেন্ট গুণ হৈ গল বা ডমিনেন্ট বিশেষত্ব হৈ গল হেতু ডমিনেন্ট বিশেষত্ব ঠিক আছে সো ডমিনেন্ট গুণ হৈ গল তোমাৰ হেতু বা যিটো গুণে এজন পাৰ্সনক কি কৰে ইন্ডিভিজুৱেল পাৰ্সোনালিটি এটা দি দিয়ে তাৰ মানে বাকি বিলাক তাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তে অনেষ্টি হক বা কিবা কিবি এবোৰ দৰকাৰ নাই তে মৰমিয়াল খঙাল এবোৰ কেছ নাই সো খঙালটো কুট গল সো মই যেতে গালি পাওটো হেতু মোক খঙালটো হেলে নাই সো মোক গালিখিনিৰ কাৰণে মই চিনি পাই মোক মানুহে কিন্তু মই কি কোৱা সেইকাৰণে মোক চিনি নাপায় ঠিক আছে সো এটো কি হ'ব তোমাৰ কাৰ্ডিনেল ট্ৰেটস মানে কি ডমিনেন্ট ক্যাৰেক্টাৰিষ্টিক্স হ'ব যিটোৱে তোমাৰ ফুললি এজন ব্যক্তিত্বক ডিফাইন কৰিব তেওঁ কি হয় বোলে কি কাৰণে চিনি পাও বোলে মই আমুকটো কোৱা কাৰণে চিনি পায় হেতুই হল তোমাৰ কি কাৰ্ডিনেল কোড মানে ট্ৰেড আৰু এটো খুব কম থাকে আৰু এটো বহুত দিনৰ চেষ্টাত হেতু আহে ঠিক আছে the most significant traits that influence a person's behavior across a wide range of situations okay the most significant traits that influence a person's behavior okay so মোৰ সেই গুণটোৰ কাৰণে মোক কিছুমানে ফলো কৰে মোক খুব ভাল পায় ঠিক আছে আপুনি মহান মজা এটা চোৱা এই কাৰ্ডিনেল ট্ৰেটস বিলাক খুব কম থাকে ৰেটি কাৰ্ডিনেল ট্ৰেটস আৰ ৰিলেটিভলি ৰেয়াৰ বহুত কম পোৱা যায়
not everyone has a cardinal trait so বহুতো এটো গুণ নাথাকে ঠিক আছে এই এই বেয়া কথা কোৱা যেটো মোৰ স্কিলটো কথা কৈছো মই ঠিক আছে এটো কি হয় বহুতৰ মাজত নাই ঠিক আছে সো মই হেকানে ফেমাস কিন্তু এজ এ টিচাৰ মই ফেমাস নহয় কিন্তু এজ এ হেতু মোক গুতে মিম পেজে পেজে মই ফেমাস ঠিক আছে ওকে when present they tend to overshadow other traits and become the primary influence on individuals behavior and action ঠিক আছে সো যেটা লাহে লাহে কি হ'ব তোমাৰ এটো বাকি বিলাক মোৰ গুণ মাইনাসত গুছি যাব বাকি বিলাক মোৰ ট্ৰেড বাকি বিলাক মোৰ মাইনাসত গুছি যাব কিন্তু মোৰ যেটো কোনো মান 18 প্লাস মানুহে চাব পাৰে ঠিক আছে হেতু মোৰ একদম কি হ'ব ওপৰলে গুছি যাব ঠিক আছে হেতু মোৰ ওপৰলে গুছি যাব আৰু এটো তোমাৰ কি হৈ যাব प्राइमरी हो যাব মোৰ কাৰণে प्राइमरी আৰু এটো খুব কি হ'ব ৰেয়াৰ হ'ব ঠিক আছে এটো খুব কি হ'ব ৰেয়াৰ হ'ব ডান এখিলে কাৰো একো প্ৰবলেম নাই ওকে স্যার ये কি হ'ব cardinal trait generally shapes a person's entire life and can often be linked to an individual's purpose or motivation আৰু কি হয় তোমাৰ ইন্ডিভিজুৱেল পারপাস টো এটো কি কৰে তোমাৰ গঠন কৰি দিয়ে ঠিক আছে সো যেতিয়া মই তেনেকুৱা শব্দ ভাষা তেনেকুৱা মই বিহেভ যেতিয়া কৈ গৈ থাকিম ন হেইটো মোক কিব শেপ দিব কি পার্সোনালিটি মানে মোৰ পার্সনজন মই কেনেকুৱা মোৰ এন্টায়াৰ লাইফ টো কি কৰিব শেপ দি দিব ঠিক আছে ডান ওকে স্যার ফৰ এক্সাম্পল এ পার্সন উইথ এ cardinal trait of a altruism এটা নতুন ওয়ার্ড হ'ব আপোনালোকৰ কাৰণে মেবি যি সকলে থিওৰি বিলাক পঢ়া নাই altruism মানে হল তোমাৰ কি নিজৰ কথা নাভাবি পেলাই নিজৰ লাইফটো নেউসা দি পেলাই বা নিজৰ লাইফটো যা ভাৰমে বাকি বিলাকৰ লাইফৰ কথা চিন্তা কৰা তাৰ মানে বেলেগৰ সেৱা শুশ্ৰূষাত নিজকে হপি দিয়া যিজন মানুহ হ'ব তা কি বুলি কব altruism বা হে ক্যাৰেক্টাৰিষ্টিক্স টো কি বুলি কোৱা হ'ব বা হে গুণটো বা হে ট্ৰেটটো কি বুলি কোৱা হ'ব altruism বুলি কোৱা হ'ব এই altruismৰ তুমি এক্সাম্পল হ'লে মানে মাদাৰ টেৰেসা একদম ভাল এক্সাম্পল আইনষ্টাইন ভাল এক্সাম্পল তেওঁ কিহৰ কাৰণে মাদাৰ টেৰেসা ভাল এক্সাম্পল ইয়াৰ কাৰণে ৰিপ্ৰেজেন্টিং সেলফলেসনেস ঠিক আছে সেলফলেসনেস এন্ড হিউম্যানিটেৰিয়ানিজম ঠিক আছে মানৱতাবাদৰ কাৰণে তেওঁ কি বিখ্যাত কাৰণ কি তেওঁ হেতু তেওঁ কি হল হে গুণটো তেওঁ কি হৈ গল তেওঁৰ কাৰণে তো কাৰ্ডিনেল ট্ৰেট বাকি তেওঁ ভাল পইচা বহুত ধনী তেওঁ দুখিয়া সহায় কৰে হেবিলাক দৰকাৰ নাই সো জিটোৱে তোমাক কি কৰিলে বাকি বিলাক ডমিনেন্ট হৈ পেলাই এটা ওপৰলৈ গুছি গল হেতু হল তোমাৰ কি কাৰ্ডিনেল ট্ৰেট সো কি হ'ব তোমাৰ মাদাৰ টেৰেসা সেই কাৰণে মানুহে চিনি পায় ঠিক আছে আৰু তেওঁ হেতু কাৰণে কি ফেমাস ওকে সো আইনষ্টাইন কাৰ কাৰণে এসোসিয়েটেড উইথ জিনিয়াস অৰ ইন্টেলেকচুয়ালিজম ঠিক আছে তেওঁ কি ইন্টেলেকচুয়াল মানে কি তোমাৰ ওটো নাই মনলে ইন্টেলেকচুয়াল মানে বৌদ্ধিক ঠিক আছে বৌদ্ধিক ঠিক আছে সো তেওঁ কি বহুত জিনিয়াস বহুত সুকা মানুহ কাৰণ আইনষ্টাইন চিনি পায় হিটলাৰ কিয় চিনি পায় হিটলাৰ চিনি পায় তেওঁ এগাৰ তেওঁ খঙৰ কাৰণে তেওঁ ভায়োলেন্সৰ কাৰণে তেওঁ ব্ৰুটেলিটিৰ কাৰণে হিটলাৰ চিনি পায় সো বাকি বিলাক গুণ বাদ দিয়া তেওঁ মানে কি কৰিলে তেওঁ আমুকটো কৰিলে তেওঁ টেৰিটৰি ইমান বহালে হেবোৰ কাৰণ সো যেটো তেওঁ মানে ট্ৰেড প্ৰাইমাৰী গুছি গল বাকিটো ডমিনেন্ট কৰি দিলে ঠিক আছে সো হেতু তোমাৰ কি হ'ব ইয়াৰ কাৰ্ডিনেল ট্ৰেড হৈ যাব ঠিক আছে ওকে এতিয়া মোক মানুহ চিনি পাই খেলে ঠিক আছে বাকি বিলাক বাদ দিছে ঠিক আছে মাত্ৰ মোৰ বেয়া কথাখিনিৰ কাৰণে মোৰ মিমে ভাইৰাছ নহয় একচুয়ালি ইউ ক্যান সে ভাইৰাছ বা ভাইৰেল ঠিক আছে সো এটো মোক কি হৈ গল হে কাৰণে মোক চিনি পায় মানে ডান ওকে সো এটা হ'ব এখিলৈকে কাৰো একো প্ৰবলেম নাই কাৰ্ডিনেল ট্ৰেট মানে মেইন হ'ব যিটোৱে তোমাৰ বাকি বিলাকক কি কৰিব দবাই দিব সি নিজে উঠি যাব হেতু কাৰণে মানুহ চিনি পাব আৰু এটো খুব কম হ'ব ঠিক আছে সো কি হ'ব এটো কিয় কাৰ্ডিনেল ট্ৰেট বুলিটো মানুহৰ থাকে মিস কলটা সেন্ট্রাল ট্ৰেটৰ কথা কি কলা সেন্ট্রাল ট্ৰেট মানে কেন্দ্ৰীয় এটা ক্যাৰেক্টাৰিষ্টিক্স বা বিশেষত্ব these are general characteristics that form the foundation of personality ব্যক্তিত্ব ফাউন্ডেশন কোতে জিবিলাক পার্সোনালিটি বা জিবিলাক ট্রেট লাগে হেবিলাক জানে বুলে মানুহজন ভাল বৰ দয়ালু কাইন্ড হয়নে দয়ালু ঠিক আছে নে ওকে সত্যবাদী হসা কথা কয় খুব কম মিছা কয় ঠিক আছে সত্যবাদী ঠিক আছে ধেমেলিয়া ওকে সো এইবিলাক কি হ'ব তেওঁৰ কাৰণে এইবিলাক তেওঁ হ'ব মানে মুখ্য নহয় কি সেন্ট্রাল মানে কি কেন্দ্ৰীয় ওকে they are not as dominant তেওঁলোক কি হয় হেবিলাক কি তোমাৰ এই কাৰ্ডিনেলৰ কথা ডমিনেন্ট নহয় কিন্তু এইটো কাৰণে চিন নাপায় ঠিক আছে এইটো কাৰণ চিন নাপায় মানুহজন তেতিয়ালৈকে ভাল যেতিয়ালৈকে ধৰা নপৰে দয়ালু হে মানে এইবিলাক গুণৰ কাৰণে চিন নাপায় তেওঁ কামটো কাৰণে চিনি পায় ধৰ এজন বোলে বহুত ডাঙৰ ইউটিউবাৰ হয় সেই কাৰণে চিনি পায় কিন্তু ভাল চিন নাপায় দয়ালু চিন নাপায় সত্য চিন নাপায় ধেমাল চিন নাপায় ওকে সো এটা সময় গগৈ বুলি এটা আমাৰ ইউটিউব চেনেল আছে ঠিক আছে সময় গগৈ ওকে সো এই ছাৰে কি কৈছে এই ছাৰক আমি ভাল বেয়া আমি হেবিলাক বাদ দিয়া সো তেওঁ কি হয় এটা ডমিনেন্ট কি হয় তেওঁ ডমিনেন্ট সৰি তেওঁ কি হয় তোমাৰ প্ৰাইমাৰী সো প্ৰাইমাৰী মানে মুখ্যটো কি হ'ব তেওঁ মানে মুখ্য কি তেওঁ কি দয়ালু ওকে সো দয়ালু ওকে তেওঁ এটো হৈ গল কি কাইন্ডনেস কিন্তু বাকি বিলাক বাদ দিয়া তেওঁ তোমাৰ ভাল সত্য ধেমেলিয়া ঠিক আছে ভাল মানুহ হেবু আমাক দৰকাৰ নাই সো এটো কাৰণে তেওঁ কি কৰে চিনি পায় ডান ওকে ওকে স্যার কথাটো তেনেকুৱা ঠিক আছে
but are still important for understanding a person's overall behavior. Example in honesty, kindness and sociability. ঠিক আছে সো সামাজিক বা কাইন্ডনেস এইবিলাক কাৰণে কি হয় তো গুটে বিহেভিয়াৰ ই মেক কৰে ঠিক আছে এই গুটে বিলাক কৰে তোমাৰ গুটে ওভাৰঅল বিহেভিয়াৰ টু মেকিং কৰাত কি হ'ব এইবিলাক বহুত ভূমিকা আছে ঠিক আছে এটা হ'ল তোমাকে সেন্ট্রাল ট্ৰেট হ'ল যিবিলাক ট্ৰেটে এজন ব্যক্তিত্ব নিৰ্ধাৰণত বা ব্যক্তিত্ব নিৰ্মাণৰ ক্ষেত্ৰত অভূতপূৰ্ব অৱদান আগবঢ়ায় কিন্তু ই কি নহয় তোমাৰ মুখ্য নহয় ঠিক আছে ই কি নহয় মুখ্য নহয় লাষ্ট তো কথা কল তিনটা টাইপ কৈছিলে না স্যার কৈছিলে সো তাৰে সেন্ট্রাল ট্ৰেটৰ বিষয় আৰু অলপ আছে সেন্ট্রাল ট্ৰেটস are generally characteristics that form the foundation of an individual personality they guide কৰে কি behavior are more stable than secondary traits ঠিক আছে but do not dominate the personality like cardinal trait ঠিক আছে সো cardinal ই কয় তোমাক একদম ডমিনেট কৰিব গোটে পাৰ্সোনালিটি কিন্তু ই ডমিনেট কৰিবগে নোৱাৰে ঠিক আছে ই ডমিনেট কৰিবগে নোৱাৰে কিন্তু ই ষ্টেবল হয় ঠিক আছে যদি এটা মানুহ হাঁহিমুখীয়া হ'ব ই কি হয় ষ্টেবল হয় কাটকে সেকেন্ডারি কে স্টেবল হয় সো সেকেন্ডারি কি কম তাৰ পাছত কম্পাৰিজনটো কৰিলে ভাল হ'ব ঠিক আছে সো কি হ'ব তোমাক গাইড কৰে কাক বিহেভিয়াৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুতখিনি ভূমিকা পালন কৰে সেন্ট্রাল ট্ৰেটে আনসাৰ Commonality কি হয় তোমাৰ central traits are common to most individuals and can be used to describe a person's personality in a more nuanced way. For example, কি আছে তোমাৰ many people can be described as kind. বহুত মানুহক kind বুলি কোৱা হয়, honesty বুলি কোৱা হয়, ambitious বুলি কোৱা হয়. Stability কি while they can evolve over time due to life experience, central traits tend to remain relatively stable throughout person's life. এই stability তো খুব বেছি আছে এজন ব্যক্তিৰ কি হ'ব জীৱনত কি হ'ব এইবিলাক কি হ'ব তোমাৰ বহুত বেছি কি stability থাকিব মানে stable হৈ থাকিব ঠিক আছে সো কি হ'ব এইবিলাক কি বুলি কয় central trait বুলি কয় যিবোৰ stability বহুত বেছি হ'ব যি লাইফ এটা মেকিং কৰিব আৰু ডমিনেন্ট তোমাৰ কি আছিল কাৰ্ডিনাল ট্ৰেট কি হয় হি এক নম্বৰ থাকিব হি গুটে তোমাৰ গুটে ব্যক্তিত্ব ওপৰত হি ৰজা হ'ব ঠিক আছে যাৰ কাৰণ তোমাক চিনি পাব যাৰ কাৰণ তুমি ফেমাস বস For example কি আছে তোমাৰ honesty being truthful and transparent in one's action and communication তুমি এটো কি honesty হলা তুমি friendliness okay তুমি কি তুমি dependability okay dependability being reliable and consistent in one's commitments ambition demonstrating a strong desire to achieve goals মানে তুমি এটো কাম কৰিম বুলি মই কৰিয়ে এৰিম হয়নে সো এইবিলাকৰ কাৰণ তুমি ফেমাস নহয় কিন্তু এইবিলাকে তোমাক ফেমাস কৰাত কি কৰিব সহায় কৰিব ঠিক আছে ওকে স্যাৰ দেন এটা ডিফারেন্স কি আছে ডিফারেন্স কি কার্ডিনাল সেকেন্ডারি মাজত কার্ডিনাল হৈ গল স্যার এইবিলাক ৰেয়াৰ হয় এটো দুই বা এটা থাকিব ৰেয়াৰ হ'ব ওভাৰৰাইডিং ট্ৰেটস এটো সবকে ওভাৰৰাইড কৰিব ডিফাইন এ পারসন এন্টায়ার পার্সোনালিটি গুটে জীৱনটো কি কৰিব ডিফাইন কৰি দিব সামওয়ান হু ইজ প্ৰাইমাৰিলি আইডেন্টিফাইড বাই देयर অল্ট্ৰুইজম ঠিক আছে যদি কোনোবা মানুহ সততাৰ বাবে বা নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বেলেগক সহায় কৰাৰ কাৰণে চিনি পায় সো এটো কি হ'ব তোমাৰ মাদাৰ টেৰেসা হয়নে সো এইবিলাক কি হ'ব তোমাৰ এইবিলাক কি হয় তোমাৰ কার্ডিনাল ট্রেটস হ'ব সেন্ট্রাল ট্রেট কি হ'ব মোর কমন এখানে বেসিক কমন এন্ড ফান্ডামেন্টাল এসপেক্টস প্রায় বিলাক একে থাকিব অফ পার্সোনালিটি দ্যাট ডেসক্রাইব পারসন বাট ডোন্ট ডমিনেট देयर এন্টায়ার ক্যারেক্টার এইবিলাক পার্সোনালিটি মেক কৰিব ব্যক্তিত্ব মেক কৰিব কিন্তু ডমিনেট কৰিব নোৱাৰিব গুটে ব্যক্তিজনৰ ক্যারেক্টার কি হ'ব নোৱাৰিব ডমিনেট কৰিব নোৱাৰিব ডান স্যার ডান সেকেন্ডারি ট্রেট লাস্ট ট্রেট এটো গৌণ বুলি কোৱা হ'ব সেকেন্ডারি ঠিক আছে প্ৰাইমারি হল মুখ্য যা কি কার্ডিনাল বুলি কৈছে ইয়াত আৰু এতিয়া আমি যেটো পাইছো সেকেন্ডারি হ'ব যা কোৱা হ'ব কি মুখ্য বুলি কোৱা হ'ব ওকে স্যার these are more specific trait that can vary according to the situations ইয়াকো সিচুয়েশনস চেঞ্জ হৈ যায় তুমি বলে খুব খঙাল মানুহ কাগত খঙাল তুমি তোমাতকে ওপৰত তোমাতকে অলপ বেছি পাৱাৰ এজনৰ ওচৰত তুমি খং কৰি দেখুৱাচোন চাও তুমি বলে একদম বলি একদম বহুত তোমাৰ তুমি বহুত শক্তিশালী মানুহ তোমাতকে শক্তিশালী কি নাই আছে দুৰ্বলতকেও দুৰ্বল আছে শক্তিশালীতকেও শক্তিশালী তুমি কাৰো ওচৰত শক্তিশালী নহয় ঠিক আছে এখন পৃথিৱীও তেওঁৰ আকাশও তেওঁৰ সব তেওঁৰ তুমি তোমাৰ কৰ্মৰ ওপৰত হিচাপ হ'ব ঠিক আছে তুমি একানে যি কৰি তুমি কতো যাব নোৱাৰা স্বৰ্গনক বুলি একো কথা নাই যেনে কৰ্ম তেনে ফল ইয়াত তুমি যদি পাপ কৈছা এটা শাস্তি দেখিবা যদি তুমি কাবাক ঠকিছা তুমি সেইজনে তোমাক বেয়া অৱস্থাত দেখিবই পাবই ঠিক আছে সো বিলাক কি হ'ব তোমাৰ সিচুয়েশন ওয়াইজ তুমি কি তোমাৰ ইগো তোমাৰ নাই তুমি বহুত বুলে মানে বহুত ফুটনি হলা কিন্তু তোমাতকে ধনী এজনৰ ওচৰত তুমি ফুটি মাৰিবা নেমাৰা তোমাৰ কি হ'ব চেঞ্জ হৈ যাব ঠিক আছে তুমি একদম নাইকিয়া এটা ওচৰত তুমি ফোনটো দেখাবা ওকে তোমাৰ বলে স্যামসাঙৰ ভাল ফোন এটা আছে যা বলে অকল নোকিয়া ফোন এটা চলাইছে তুমি তাৰ আগত স্যামসাংটো উলিয়াই চাবা যা বলে আইফোন আছে একদম টপ লেভেলৰ তাৰ আগত তুমি স্যামসাং উলিয়াবা নুলিবা হেটোৰ কথা হেবা কি তোমাৰ চেঞ্জ হৈ গৈছে তোমাৰ ইগো চেঞ্জ হৈ গৈছে তোমাৰ ফুটনি চেঞ্জ হৈ গৈছে ডিজায়াৰ কি হয় তোমাৰ ভেৰাই কৰিব সিচুয়েশন ওয়াইজ they might include preference and attitudes that are not central to a person's identity such as being shy in large groups so বহুত মানুহৰ ওচৰত বহুত লাজ কৰে কিন্তু দুটা মানুহৰ ওচৰত পালে গোটে জীৱনৰ হিষ্ট্ৰি কৈ হেক কৰিব
হয় কিন্তু দেহ মান থাকিলে সেই ওপৰলৈকে মুখ কৰি নাচাব সো এইটো কি হি তাৰটো হেতু কি হয় সেন্ট্ৰেল নহয় ওকে যে অকল লাজে কৈ থাকে এনি টাইম সো ওভাৰঅল নহয় তাৰ মানে ইয়া বহুত লং লাস্টিং গুণ নহয় তো ঠিক আছে সো এইটো কি সিচুৱেশনাস ভেৰাই কৰা যিবোৰ গুণ হ'ব হেবিলাক হ'ব কি সেকেন্ডাৰী ট্ৰেটস হ'ব একেবাৰে ইজি ওকে এটা আমি চাম যে ৰেমন কেটেলছৰ এটা থিওৰি তেওঁ এটা ট্ৰেড থিওৰি দিছে কাৰ পৰা এইটো কেটেল ঠিক আছে সো কেটেল নামৰ এজন সাইন্টিস্ট নহয় সাইকোলজিষ্ট আছিলে যি কৈছে যে কি ট্ৰেড থিওৰি এটা তেওঁ দিছে তেওঁ দিয়া ট্ৰেড থিওৰিটো অলপ বেলেগ ধৰণৰ তেওঁ দিয়া ট্ৰেড থিওৰিৰ বিষয়ে চাম এতিয়া আমি Raymond Cattell, known for introducing methods for qualifying personality traits and developed the Cattell 16 personality factor, 16PF বুলি কয় ঠিক আছে তেওঁ এটা থিওৰি দিছে যে থিওৰি নাম কি 16 personality factor সো ব্যক্তিত্ব তোমাৰ ফেক্টৰ কৰিব বলে 16টা বস্তু ফেক্টৰ কৰিব বুলি তেওঁ এটা থিওৰি দিছে বা মডেল দিছে was a prominent psychologist who made significant contribution to the field of personality psychology particularly through his development of a comprehensive trait theory he is best এটো কোপা ফৰ আহিলে ওকে হি ইজ বেষ্ট টু হপাৰ গম নাপাও বাট আমাৰ দৰকাৰ নাই ঠিক আছে সো ইউ তেওঁ এটা থিওৰি দিছে তেওঁ থিওৰিটোৰ নাম কি 16PF কৈছে তেওঁ মতে বলে কি হ'ব গম পোৱা নাই তেওঁ কৈছে যে বলে টু টাইপস অফ ট্ৰেট আছে তেওঁ মতে টু টাইপস অফ ট্ৰেট এটা হল সারফেস ট্ৰেট এটা হল সারফেস ট্ৰেট আৰু এটা হল সোর্স ট্ৰেট ঠিক আছে সারফেস ট্ৰেট আৰু সোর্স ট্ৰেট ওকে সো সারফেস ট্ৰেট আৰু সোর্স ট্ৰেট কি সারফেস ট্ৰেট মানে হৈ গল দিজ আৰ ভিজিবল বিহেভিয়াৰ সো যিবিলাক বিহেভিয়াৰ মানুহৰ সন্মুখত আহে ঠিক আছে তুমি হট মানুহ ঠিক আছে কি হ'ব ইয়াৰ তুমি হাইমুখিয়া ওকে তুমি ভাল পোৱা তুমি টকেটিভ হয় টকেটিভটো কি আহিব না টকেটিভটো আহিব না আহিব চাইটো কি হয় তোমাৰ এই সারফেস ইয়াত তোমাৰ দেখি থাকিম সো বাহিৰত যেতিয়া সকলো মানুহে দেখি থকা যিবিলাক গুণ হ'ব হেবিলাক বুলে সারফেস ট্ৰেট হ'ব ওকে ফৰ এক্সাম্পল someone might be described as talkative এটো দেখিব কাৰণে কথা বেছি পাতলে গম পাতলে দেখিলে ৰিজাৰ্ভ শাই লাজ কৰিয়া মানুহ ঠিক আছে সো গম পাই গলো যে আমি কি হয় বিলাক মানুহ কি হয় অবজাৰ্ভেবল হয় আমি দেখিলে ধৰিব পাৰো সো দেখিলে ধৰি পাৰিবা সারফেসত থকা ঠিক আছে পৃষ্ঠত থকা যিবিলাক গুণ মানে বাহিৰলৈ ওলাই আহা যিবিলাক গুণ হেবিলাক কি বুলি কৈছে সারফেস ট্ৰেট আৰু সোর্স ট্ৰেট কাক কয় দিজ আৰ ডিপাৰ ভিতৰত থাকে নেদেখে আন্ডাৰলাইন কৰি থাকে ট্ৰেট ডেট আৰ দা ফান্ডামেন্টাল বিল্ডিং ব্লকস অফ পার্সোনালিটি আৰু ব্যক্তিত্ব বিকাশ এইবিলাকে বোলে ভিতৰৰ পৰা মানে ভিতৰৰ পৰা ডেভেলপ কৰে আৰু যিবিলাক বাহিৰলৈ ওলাই যায় হেবিলাক হল বোলে কি সারফেস ট্ৰেট ডান ওকে Cattell believed that these source traits are responsible for the surface trait and are more stable over time ঠিক আছে তেওঁ বেছি ভাবে তেওঁ বেছি কথা কও লাগে সো হেতু কি হল তেওঁ ইনাৰ ডিপাৰ ওকে সো ডিপাৰ হৈ গল তোমাৰ সোর্স ট্ৰেট আৰু তেওঁ কথা কৈ দিব টকেটিভ সো টকেটিভক বিল্ড কৰিব কাৰণে কি লাগিব তোমাৰ সোর্স ট্ৰেট লাগিব ঠিক আছে সো টকেটিভ হ'ব কাৰণে তুমি ভাবিব লাগিব ঠিক আছে ওকে stable over time our surface traits and are more stable ঠিক আছে responsible he identified 16 source traits that he believed captured the essence of individuals তেওঁ কৈছে কি 16 টা source trait আছে যিকিটা তোমাক কি হয় surface trait লৈ যায় ঠিক আছে সো মই 16 টা দি দিছো আপোনালোকে চাব কাৰণ ইয়াৰ কোনটো নহয় বুলি আহিব পাৰে বা কোনটো হয় বুলি আহিব পাৰে সেইকাৰণে মই গুটেকিটা দি দিছো গুটেকিটা মই ডেসক্ৰাইব নকৰো সো গুটেকিটা বেছি ডেসক্ৰাইব কৰা দৰকাৰ নাই মাত্ৰ চাই থব একবাৰ যে এইকিটা ভিতৰত কোনটো নহয় বুলি যাতে আহিলে যাতে আপুনি ফসিব লগা নহয় ঠিক আছে সো এই ট্ৰেডটো এখিতে হেক কৰিছো মই আজি ক্লাসটো সো থ্যাংক ইউ সো মাচ যদি আপুনি আকৌ এবাৰ কৈছো যদি এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি সম্পূৰ্ণ থিওৰিজৰ লগতে সম্পূৰ্ণ আপুনি কি পাব থিওৰিজ প্লাস এমসিকিউ যিখিনি ভিডিও লেকচাৰ হ'ব গোটেখিনি পাই যাব প্ৰাইস কমিলে 599 আপুনি ডাউনলোড কৰি এতিয়া সময় আছে ভালে কিদিন আছে থ্যাংক ইউ ভেৰি মাচ আৰু নেক্সট কি ক্লাস লাগিব কমেন্টত দিবলৈ নাপাহৰিব